কালিৰ দিনটোত স্পষ্ট হৈ পৰিব পৰৱৰ্তী কাৰ চৰকাৰ হ'ব মাজত মাথো কেইটামান ঘণ্টা আৰু তাৰ পিছতে আচলতে ৰাজ্যবাসীৰ মাজত জলজল ফটফট হৈ পৰিব কাৰ চৰকাৰ হ'ব আৰু কেইটামান ঘণ্টাৰ পিছতে এতিয়া দেখিবলৈ পোৱা যাব কি জনাব এই সন্দৰ্ভত নিশ্চিতভাৱে চাওক আজিৰ দিনটোত সকলোৰে মনত এটাই প্ৰশ্ন যে কাইলৈ কোনে চৰকাৰ গঠন কৰিব কাইলৈ কাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব এনডিএৰ নেতৃত্বত চৰকাৰ পুনৰ গঠন হ'বনে নে বিৰোধীয়ে এইবাৰ পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব দেখিবলৈ পাইছে যে এনডিএৰ যেনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈ আছে যে পুনৰ এনডিএৰ নেতৃত্বত এইবাৰ চৰকাৰ গঠন হ'ব আনফালে আপুনি যদি চাই যে বিৰোধীৰ শিবিৰে কৈ আছে বিৰোধীৰ অন্তৰ্গত যিকেইটা দল আছে প্ৰত্যেকটো দলে এটা কথা কৈ আছে যে তেওঁলোকে এইবাৰ অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব দেখিবলৈ পাইছে যে যেনেধৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ কৈ আছে যে 90ৰ পৰা 100খন আসনৰ জৰিয়তে এনডিএৰ চৰকাৰ গঠন হ'ব বুলি কৈ আছে কিন্তু তাৰ বিপৰীতে বিৰোধীয়েও কিন্তু তেওঁলোকে স্বপ্ন বা তেওঁলোকে আশা কৰি আছে যে এবাৰ তেওঁলোকে চৰকাৰ গঠন কৰিব আপুনি যদি কয় যে কাইলৈ দিনটোত পুৱা 7 বজাৰ পৰা যিসমূহ ইভিএমত ইতিমধ্যে ভোটাৰ জনতাই যিসকল জনপ্ৰতিনিধি হিচাপে তেওঁলোকে নিৰ্বাচিত কৰিছে তেওঁলোকৰ ইতিমধ্যে ভাগ্য নিৰ্ণয় কৰিছে 9 এপ্ৰিলৰ দিনটোত আচলতে সকলোৱে জানে যে 9 এপ্ৰিলৰ দিনটোত ৰাজ্যজুৰি একেটা পৰ্যায়তে অনুষ্ঠিত হৈছিল নিৰ্বাচন আৰু তেনে ক্ষেত্ৰত কাইলৈ দিনটোৰ বাবে সকলো অপেক্ষাৰত হৈ আছে কাইলৈ মহাৰথী ৰাজনৈতিক নেতাৰ ভৱিষ্যত আচলতে নিৰূপণ হ'ব কোনগৰাকী প্ৰাৰ্থী আচলতে বিজয় নিশ্চিত হ'ব সেয়া ইতিমধ্যে ৰাইজে নিশ্চিত কৰিছে আৰু আপুনি যদি চাই যে প্ৰত্যেকখন জিলাত বা প্ৰত্যেকটো স্থানতে ইতিমধ্যে ষ্ট্ৰং ৰুমসমূহ যিসমূহ ষ্ট্ৰং ৰুম আছে সেই ষ্ট্ৰং ৰুমসমূহত ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু মই গুৱাহাটীস্থিত যিটো বেডকুচিস্থিত যিটো মণিৰাম দেৱান টেট চেণ্টাৰৰ যিটো ষ্ট্ৰং ৰুম আছে এই ষ্ট্ৰং ৰুমত বৰ্তমান সময়ত উপস্থিত আছোঁ ইয়াতো কটকটীয়া নিৰাপত্তা বেষ্টনী দেখিবলৈ পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব যে যিটো মণিৰাম দেৱান টেট চেণ্টাৰৰ যিটো ষ্ট্ৰং ৰুম সেই ষ্ট্ৰং ৰুমটো কামৰূপ জিলাৰ অন্তৰ্গত যি 5 সমষ্টি আপুনি যদি চাই যে জালুকবাৰী বা দিছপুৰ ডিমৰীয়া নিউ গুৱাহাটী মধ্য গুৱাহাটী প্ৰত্যেকটো সমষ্টিৰ 5টা সমষ্টিৰ যি অন্তৰ্গত এই 5টা সমষ্টিৰ 1218টাকৈ যি স্থানত ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল সেই ভোট গ্ৰহণ কেন্দ্ৰসমূহৰ ইভিএমসমূহ ইয়াতে ৰখা হৈছে মই অকণমান পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ সহযোগী আছে চিন্ময় দেখুৱাব ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দেখিবলৈ পাইছে যে বহু সংখ্যক আৰক্ষী ইয়াত মোতায়েন কৰা হৈছে যিহেতু কাইলৈ খুব অপেক্ষাৰ অন্তত আচলতে প্ৰত্যেকজন ৰাজনৈতিক নেতাই যেনেধৰণে অপেক্ষা কৰি আছে ঠিক তেনেকৈ প্ৰত্যেকজন ৰাইজে আশা কৰি আছে যে এবাৰ যে কাইলৈৰ দিনটোত আচলতে কি হ'ব কেনেধৰণৰ হ'ব কাইলৈৰ পৰিৱেশ বা কাইলৈৰ প্ৰেক্ষাপটত অসমত কোনে পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ কৈ থকাৰ দৰে যে এনডিএৰ নেতৃত্বতে এইবাৰ চৰকাৰ গঠন হ'ব নে বিৰোধীয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব কাইলৈৰ দিনটোত আচলতে সেয়া নিশ্চিত হ'ব কিন্তু এটা কথা ক'ব লাগিব যে যাতে ষ্ট্ৰং ৰুমসমূহত কাৰণ ষ্ট্ৰং ৰুমসমূহত নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে কাৰণ হৈছে যে এই ষ্ট্ৰং ৰুমসমূহৰ পৰা যি ষ্ট্ৰং ৰুমসমূহত যিসমূহ ইভিএম ইয়াত ৰখা হৈছে কাৰণ প্ৰত্যেকটো চেণ্টাৰত গৈ আপুনি যদি চাই যে যিসমূহ চেণ্টাৰ আছিল প্ৰত্যেকটো চেণ্টাৰৰ যিসমূহ ইভিএম সেই ইভিএমসমূহ ইয়াত ৰখা হৈছে আমি যদি চাওঁ যে যেনেধৰণে বেলেগ জিলাসমূহত যেনেধৰণে ষ্ট্ৰং ৰুম আছে ঠিক তেনেকৈ গুৱাহাটীৰ যি লোকসভা সমষ্টিৰ অন্তৰ্গত 5টা বিধানসভা সমষ্টিৰ যিসমূহ 1218টা চেণ্টাৰৰ যিসমূহ ইভিএম সেই ইভিএমসমূহ ইয়াত ৰখা হৈছে আৰু ইভিএমসমূহ অনাৰ দিনৰ পৰা ইয়াত সম্পূৰ্ণৰূপে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু এই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে যাতে কোনো ধৰণৰ ক্ৰুটি ৰৈ নাথাকে তাৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখিছে জিলা প্ৰশাসনে তেনে ক্ষেত্ৰত কাইলৈ পুৱা 7 বজাৰ পৰা ভোট গণনা আৰম্ভ হ'ব আৰু এই ভোট গণনাৰ পাছতে আচলতে নিশ্চিত হ'ব যে এইবাৰ কোনে চৰকাৰ গঠন কৰিব আৰু তেনে ক্ষেত্ৰত দেখিবলৈ পাইছে যে যাতে কোনো ধৰণৰ ক্ৰুটি ৰৈ নাযায় তাৰ বাবে এনেধৰণে সম্পূৰ্ণৰূপে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমান্তৰালকৈ স্নিফাৰ ডগ কিছু সময়ৰ পূৰ্বে স্নিফাৰ ডগো ইয়ালৈ লৈ অনা হৈছে যাতে কোনো ধৰণৰ বেমেজালি বা বিসংগতি কোনো ধৰণৰ যাতে সৃষ্টি হ'ব নোৱাৰে তেনে ক্ষেত্ৰত আচলতে ইয়াত সম্পূৰ্ণৰূপে নিৰাপত্তাৰ দিশটো চোৱা হৈছে আৰু এটা কথা ক'ব লাগিব যে লাকি মই আৰু এটা কথা ক'ব লাগিব যিহেতু
পাঁচ বিধানসভা সমষ্টিৰ আপুনি যদি চাই যে জালুকবাৰী সমষ্টি যিগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰে সেই সমষ্টিটো জালুকবাৰী সমষ্টিৰ যিগৰাকী বিজেপি প্ৰাৰ্থী আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ চেণ্টাৰত তেওঁ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ জালুকবাৰী সমষ্টিটোৰ যিসমূহ ভোটগ্ৰহণ কেন্দ্ৰ আছিল সেই ভোটগ্ৰহণ কেন্দ্ৰসমূহৰো যিসমূহ ইভিএম সেই ইভিএমো ইয়াতে ৰখা হৈছে আৰু কাইলৈ দিনটোত উল্লেখনীয় এটা দিন অসমৰ ৰাইজৰ বাবে ৰাজনৈতিক নেতাসকলৰ বাবে আৰু তেনে ক্ষেত্ৰত কাইলৈ যদি আপুনি চাই যে মুখ্যমন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত জালুকবাৰী সমষ্টিটোৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিপৰীতে যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী আছিল বিদিশা নেওগ আৰু তেনে ক্ষেত্ৰত দুয়োগৰাকী প্ৰাৰ্থীৰে তেওঁলোকৰ যিসমূহ ইভিএমত ভোটাৰে যেনেধৰণে তেওঁলোকৰ যি ভৱিষ্যত সুনিশ্চিত কৰিছে বা ভৱিষ্যত নিশ্চিত কৰিছে যে তেওঁলোকে কাক এইবাৰ বিচাৰিব ঠিক তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে পূৰ্বে যিধৰণে প্ৰত্যাহ্বান জনাই বিপুল ভোটত আচলতে জালুকবাৰীৰ সমষ্টিৰ পৰা তেওঁ জয়যুক্ত হয় তেনে ক্ষেত্ৰত এইবাৰো তেওঁ কাইলৈ যিটো ফলাফল এই যিটো মোৰ পিছফালে থকা যিটো ষ্ট্ৰং ৰুম এই ষ্ট্ৰং ৰুমতে আচলতে কাইলৈ পুৱা ভাগৰ পৰা ভোট গণনা হ'ব জালুকবাৰী সমষ্টিটোৰ ক্ষেত্ৰতো আৰু যদি আপুনি সমান্তৰালকৈ চাই নিউ গুৱাহাটী সমষ্টিত দীপলু ৰঞ্জন শৰ্মা যিগৰাকী বিজেপি প্ৰাৰ্থী দীপলু ৰঞ্জন শৰ্মাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী শান্তনু বৰা তেওঁলোকৰো যিসমূহ ইভিএমত তেওঁলোকৰ ভোটাৰ ৰাইজে তেওঁলোকৰ যিটো বন্দী কৰিছে সেই ইয়াতেই আচলতে সেয়া নিৰূপণ হ'ব সমান্তৰালকৈ মধ্য গুৱাহাটী সমষ্টিটোৰ ক্ষেত্ৰত যদি আপুনি চাই যে অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰী সমান্তৰালকৈ আপুনি যদি চাই যে বিজেপি প্ৰাৰ্থী বিজয় গুপ্তা আৰু তেওঁলোক দুজনৰো ভাগ্য আচলতে ইয়াতেই নিৰ্ণয় হ'ব কাৰণ ইতিমধ্যে ৰাইজে সেয়া কাক বিচাৰিছে সেয়া 9 এপ্ৰিলৰ দিনটোতে ৰাইজে সেয়া ইতিমধ্যে সুনিশ্চিত কৰিছে যে কোন হ'ব তেওঁলোকৰ বাবে উপযুক্ত প্ৰতিনিধি আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই ডিমৰীয়াৰ ক্ষেত্ৰত যে ডিমৰীয়াৰ তপন দাস সমান্তৰালকৈ এজিপি প্ৰাৰ্থীগৰাকীৰ আছে আৰু তেনে ক্ষেত্ৰত তেওঁৰো ইয়াতে ভোট গণনা আচলতে নিৰূপণ হ'ব আৰু তেনে ক্ষেত্ৰত আপুনি যদি দিছপুৰ সমষ্টিটোৰ ক্ষেত্ৰত চাই খুবেই আকৰ্ষণীয় এটা সমষ্টি যিটো সমষ্টিক লৈ প্ৰায় চৰ্চা হৈ আছিল যে দিছপুৰ সমষ্টিটোত আপুনি যদি চাই যে মীৰা বৰঠাকুৰ হৈছে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী সমান্তৰালকৈ কংগ্ৰেছ ত্যাগ কৰা প্ৰদ্যুৎ বৰদলৈ বিজেপি প্ৰাৰ্থী হিচাপে তেওঁ ইয়াত বিজেপিয়ে তেওঁক প্ৰক্ষেপ কৰিছে তেনে ক্ষেত্ৰত আৰু আপুনি যদি চাই নিৰ্দলীয়ভাৱে যিগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা তেওঁ বিজেপি দল ত্যাগ কৰিছে জয়ন্ত দাস তেওঁ এই সমষ্টিটোত তেওঁ আচলতে প্ৰাৰ্থী হিচাপে তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ উঠিছিল আৰু তেনে ক্ষেত্ৰত আপুনি যদি চাই যে দিছপুৰ সমষ্টিটোৰ যিটো ৰিজাল্ট সেই ৰিজাল্ট খুব আকৰ্ষণীয় হ'বলৈ গৈ আছে আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই কাইলৈ দিনটোত আচলতে সুনিশ্চিত কৰিব যে কোনগৰাকী প্ৰাৰ্থী আচলতে বিজয় নিশ্চিত কৰিব আমি যদি চাওঁ গুৱাহাটী সমষ্টিটোৰ অন্তৰ্গত যি 5টা বিধানসভা সমষ্টি সেই 5টা বিধানসভা সমষ্টিৰ মুঠ 25জন প্ৰাৰ্থী আছে আৰু এই 25জন প্ৰাৰ্থীৰ ভিতৰত 5টা সমষ্টিত কোনে আচলতে বিজয়ী হাঁহি মাৰে সেয়া হ'ব কাইলৈ দিনটোত আটাইতকৈ লক্ষণীয়